ৰাতিপুৱা পানী যেতিয়া দিম এটা মানে মিহি এটা হয় হাৱাৰ জুবিন ক্ষেত্ৰত জুবিনৰ আত্মাৰ আবিৰ্ভাৱ অলপ আগতে প্ৰশান্তৰ মুখেৰে যিখিনি কথা শুনিছে সম্পূৰ্ণ কথাখিনি মই আপোনালোকক শুনাম এইজন হৈছে প্ৰশান্ত যিজন প্ৰশান্তই জুবিন ক্ষেত্ৰত প্ৰতিটো সময়তে চোৱা চিতা কৰি আছে জুবিন গাৰ্গ নোহোৱা হোৱা পিছৰে পৰা এই প্ৰশান্তই জুবিন ক্ষেত্ৰক চোৱা চিতা কৰি আছে আৰু প্ৰশান্তৰ কানে কানে আহি জুবিন গাৰ্গৰ আত্মাই এনেকুৱা কিবা এটা কথা ক'ব বিচাৰি আছে যি কথা বৰ্তমান সময়ত প্ৰশান্তৰ নিজ মুখেৰে আপোনালোকে শুনিবলৈ পাব অলপ সময় পিছতেই মই প্ৰশান্তৰ মুখেৰে সেই কথাখিনি মই আপোনালোকক শুনাম প্ৰশান্তই নিজ মুখেৰে বৰ্তমান সময়ত স্বীকাৰ কৰিছে যে জুবিন গাৰ্গৰ আত্মাই প্ৰশান্তক কিবা এটা কৈ গৈছে প্ৰশান্তক কিবা এটা ক'ব বিচাৰিছে আচলতে কথাখিনি যদিও অবিশ্বাস্য যেন লাগে যদিও বিশ্বাস কৰিবলৈ অলপ টান লাগে কিন্তু এয়াই যেন ক'ৰবাত প্ৰকৃত সত্য কথা কাৰণ জুবিন গাৰ্গৰ যি পবিত্ৰ আত্মা সেই পবিত্ৰ আত্মাই বাৰে বাৰে যেন বিচাৰি আছে জুবিন গাৰ্গক যিসকলে অন্যায় কৰিছে যিসকলৰ ভুলৰ কাৰণে জুবিন গাৰ্গক অসমবাসী ৰাইজে হেৰুৱাব লগা হ'ল সেই সকলক যাতে কঠোৰ শাস্তি দিয়ে তাৰ কাৰণে জুবিন গাৰ্গৰ আত্মায়ো যেন বৰ্তমান সময়ত কিবা এটা ইংগিত দিব বিচাৰিছে জুবিন গাৰ্গৰ আত্মায়ো যেন কিবা এটা ক'ব বিচাৰিছে কাৰণ জুবিন গাৰ্গৰ আত্মাই দেখিছে তেওঁৰ অনুৰাগীসকলৰ যি ক্ৰন্দন যি ধৰণে জুবিন গাৰ্গক হেৰুৱাই প্ৰত্যেকজন অনুৰাগী যি অনুতপ্ত হৈ পৰিছে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ পিছত আমাৰ অসমখনৰ যি এক পৰিস্থিতি হৈ পৰিছে সেয়া জুবিন গাৰ্গৰ আত্মাই দেখা পাই আছে আৰু সেইবাবেই যেন জুবিন গাৰ্গৰ সেই আত্মাই এই প্ৰশান্তৰ কানে কানে কিবা এটা ক'ব বিচাৰি আছে প্ৰশান্তক বাৰে বাৰে কিবা এটা বুজাব বিচাৰি আছে গোটেই কথাখিনি প্ৰশান্তৰ মুখেৰেই অলপ সময় পিছতে আপোনালোকে শুনিবলৈ পাব আচলতে প্ৰশান্তই কেনেকৈ অনুভৱ কৰে যে জুবিন গাৰ্গৰ আত্মা এই প্ৰশান্তৰ ওচৰত আহে জুবিন গাৰ্গৰ প্ৰশান্তৰ ওচৰত আহি জুবিন গাৰ্গৰ আত্মাই প্ৰশান্তক কিবা এটা কয় সেই কথাখিনি এই প্ৰশান্তই কেনেকৈ অনুভৱ কৰে অলপ সময় পিছতে মই আপোনালোকক প্ৰশান্তৰ মুখেৰে শুনাবৰ কাৰণে চেষ্টা কৰিম যিহেতু 5টা মাহ পাৰ হৈ গ'ল জুবিন গাৰ্গক আমি জুবিন গাৰ্গক হেৰুৱাৰ পিছৰে পৰা যি পৰিস্থিতিবোৰ সম্পূৰ্ণৰূপে সলনি হৈ পৰিল অসমৰ যি পৰিস্থিতি যি পৰিৱেশ সকলো সলনি হৈ পৰিল কোনো উৎসৱ পাৰ্বণতে যে আনন্দ নোহোৱা হৈ পৰিল সকলো যে নিমাও হৈ পৰিল নহয়নে গতিকে এই জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছৰ যি সময়খিনি এই প্ৰত্যেকজন অসমবাসীয়ে বৰ কষ্টেৰে পাৰ কৰিছে বৰ দুখৰ বোজা এটা বুকুত বান্ধি পাৰ কৰিবলগীয়া হৈছে আৰু জুবিন গাৰ্গৰ আত্মাই সেইবোৰ দেখি কিন্তু খুব কষ্ট পাইছে আৰু জুবিন গাৰ্গৰ আত্মাই যেন এই প্ৰশান্তৰ কাণতে কিবা ক'ব বিচাৰিছে কিনো কৈছিল জুবিন গাৰ্গৰ আত্মাই কেনেকৈ ইংগিত দিছিল প্ৰশান্তক আহক প্ৰশান্তৰ মুখেৰে শুনা পাওঁ মোৰ এটা আহে যেতিয়া মই আপোনাৰ ৰাতিপুৱা পানী যেতিয়া দিম এটা মানে মিহি এটা হাৱাৰ এটা গাত লাগে বেক চাইড তেতিয়া মানে ভাবো যে মোৰ দাদা আছে মানে মোৰ লগত ওচৰত আহিছে মই এনেকুৱা যেন অনুভৱ আহে যেতিয়া পানী দিম গ্লাছত তেতিয়া মানে অনুভৱটো মিহি এটা বতাহ লাগে যে গাত ঠাচকে বতাহ লাগে তেতিয়া গম যে মই এতিয়া ভাবো দাদা আহিছে আৰু বতাহো লাগে মই সেই দাদাৰ য'ত চিতাখন আছে সেইখিনি ওচৰতহে বতাহ লাগে বাকী মোৰ ক'তো বতাহ নাই সেইখিনিহে মোৰ মেইন বতাহ লাগে আৰু তেওঁক মই সেইখিনি মই পৰিচয় কৰি আহিছো সেইকাৰণে মানে মই তেওঁ ভাবো দাদা মোৰ লগতে আছে আৰু মই ভাবো দাদাক এনেকৈ মই ৰাখিম জীয়াই ৰাখিম দাদা এনেকৈ থাকো আৰু দাদাক অকলশৰীয়া হ'ব নেকি মই কেতিয়াও অকলশৰীয়া হ'ব নেকি তেওঁ মোৰ লগত ৰাখিম সেইকাৰণে মই পুৰাখিনি কামখিনি চেভ কৰিলোঁ